সংক্ষিপ্ততে কথাটো হ'ল এইটো যে ইতিমধ্যে ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে, অসমত কোনেও নিজাকে আৰু বিদ্যালয় স্থাপন কৰিব নোৱাৰে। আগতে যিমানখিনি বিদ্যালয় স্থাপন হৈ গৈছে সেই বিদ্যালয়খিনিৰ পিছত আৰু নতুনকৈ স্থাপন কৰিব নোৱাৰা নীতি এটা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। তেতিয়াহ'লে যিখিনি ইতিমধ্যে স্থাপন হৈ আছে সেই বিদ্যালয়খিনিৰ সমস্যাটো সমাধান কৰি দিয়াটো চৰকাৰৰ দায়িত্ব। এতিয়া এই দায়িত্বটো চৰকাৰে কি কাৰণত প্ৰতিটো মুহূৰ্ততে পিছুৱাই লৈ যাই থাকে, ইয়াৰ যিটো অন্তৰ্নিহিত উদ্দেশ্য এইটো আমি কিন্তু সন্তুষ্ট নহয় বা আমি সন্দেহ প্ৰকাশ কৰোঁ। ইয়াৰ উদ্দেশ্য এটাই যে এই বিদ্যালয়বিলাকত যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে এই অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে এই বিদ্যালয়বোৰ এৰি গুচি যাওক, আৰু এই বিদ্যালয়বোৰ এৰি গুচি গ'লে এই বিদ্যালয়বোৰ নোহোৱা কৰি ক্ল'জাৰ কৰি দিব পাৰিব, ডাইচৰ পৰা নোহোৱা কৰি দিব পাৰিব, শিক্ষকসকলক বঞ্চিত কৰিব পাৰিব। অৰ্থাৎ বিদ্যালয় বন্ধ কৰাৰ যিটো কৌশলী ষড়যন্ত্ৰ তাৰো ই এটা অংশ হ'ব পাৰে বুলি আমি সন্দেহ প্ৰকাশ কৰোঁ। সেইবাবে আমি ৰাজ্য চৰকাৰক আমি এই কথাটো কৈছোঁ যে আইন সংশোধন কৰিব লাগে, যি ব্যৱস্থা কৰিব লাগে অতি শীঘ্ৰে এই ব্যৱস্থাখিনি কৰি এই শিক্ষক শিক্ষয়িত্ৰীসকলৰ জৰিয়তে ৰাইজে স্থাপন কৰা বিদ্যালয়খিনিৰ সুব্যৱস্থা এই 2025 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সমাপন কৰিব লাগে। আৰু অন্যথা ৰাজ্যখনৰ সকলো শিক্ষক কৰ্মচাৰীকে ধৰি ছাত্ৰ সংগঠন আদি সকলোৱে এই বিষয়টো সমাধান হোৱাটো যিহেতু বিচাৰিছে, সকলোৰে সন্মিলিত গণসংগ্ৰামৰ এটাৰ সন্মুখীন হ'বলৈ চৰকাৰ কিন্তু সাজু থাকিব লাগিব। আমি ইমান দিনে কৈ আহিছোঁ, ৰাজ্যখনত আমাৰ যিমান শিক্ষক সংগঠন আছে এই শিক্ষক সংগঠনসমূহে অনবৰতেই আজিৰ চৰ্চিত বিষয় ইতিমধ্যে বঢ়াই পোৱা কথাবিলাক আমি প্ৰতিনিয়তভাৱে যিটো স্তৰৰ সুবিধা পাইছোঁ তাতে আমি প্ৰকাশ কৰি আহিছোঁ, চৰকাৰৰ ঘৰত আমি প্ৰকাশ কৰিছোঁ। মুখ্যতঃ কথা হ'ল আমি মানুহ, আৰু মানুহ হিচাপে জীয়াই থকাৰ যিটো বাসনা সেই বাসনা উজ্জীৱিত হৈ থাকে, জীয়াই থাকে আমাৰ চৰকাৰ ব্যৱস্থাৰ বা চৰকাৰৰ মনোযোগিতাৰ ওপৰত নিৰ্ভৰে। এই গোটেই পৰিক্ৰমা ৰাজ্যখনৰ এই শিক্ষক সমাজৰ বঞ্চিত শিক্ষক, নিপীড়িত শিক্ষক আৰু একো নোপোৱা শিক্ষক, আজি ইয়াত বিভিন্ন কথা আহিছে, টিউটৰৰ কথা আহিছে। আমি কাহানি পাই অভিভাৱন এখনত টিউটৰ শব্দৰ অৱসান ঘটাব লাগে বুলি আমি মুকলি কৰোঁ। আমি কৈছোঁ এই শিক্ষকখিনি এটা সাধাৰণতা এখন ৰাজ্য চৰকাৰৰ কাৰণে আমি নাভাবোঁ। এই শিক্ষকখিনি প্ৰাদেশিকীকৰণ কৰি সমস্যা সমাধান কৰিব নোৱাৰে, মানুহখিনিক মুক্ত কৰিব নোৱাৰে, এটা আশাৰ ৰেঙনি দিব নোৱাৰে, এনেকুৱা কথা নিশ্চিতভাৱে হ'ব নোৱাৰে। গতিকে ৰাজ্য চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ, এই শিক্ষকসকলৰ আজি ইমান বছৰ যদি তেখেতসকলে আন্দোলন কৰি আছে, বঞ্চিত হৈ আছে, তেখেতসকলে বিনা বেতনে এই শৈক্ষিক ব্যৱস্থাটো বা মানৱ সম্পদ গঢ়াৰ ব্যৱস্থাৰ লগত জড়িত হৈ আছে, এই ব্যৱস্থাটো খুব গুৰুত্ব সহকাৰে অনুধাৱন কৰি ৰাজ্য চৰকাৰে ইয়াক সমাধা কৰিব লাগে। আইনীয় কথা যিখিনি আছে, আইন কথাটোতো আইন চৰকাৰে তৈয়াৰ কৰে। এমুঠিমান শিক্ষকক সুবিধা প্ৰদান কৰিবলৈ চৰকাৰে যি ধৰণৰ আইন প্ৰস্তুতেৰে কৰিব পাৰি সেই ব্যৱস্থা কৰি চৰকাৰে ইচ্ছা কৰিলে, মন কৰিলে তেখেতসকলে কৰিব পাৰে। গতিকে আমি আহ্বান ৰাখিম তেখেতসকলে এই ব্যৱস্থাৱলীলৈকে যাওক। আপোনালোকক গুৰুত্বপূৰ্ণ কথা এষাৰ মই কৈ থওঁ যে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত সদৌ অসম কৰ্মচাৰী পৰিষদে যেতিয়া 11 জানুৱাৰী তাৰিখে এই বছৰৰ আমি বৈঠক বহিছিলোঁ, আমি তেতিয়া শিক্ষক সম্বন্ধীয় বিভিন্ন বিষয় আলোচনা কৰিছিলোঁ। তাত বিদ্যালয় প্ৰাদেশিকীকৰণ, পথ প্ৰাদেশিকীকৰণ এই বিষয়বিলাক আমি খুব উপযুক্তভাৱে তাত দাঙি ধৰিছিলোঁ। আৰু তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে সুকীয়াকৈ শিক্ষকৰ বিষয়ে আলোচনা বিলোচনা কৰি এটা সুসমাধানৰ কথা আশ্বাস নিশ্চিতভাৱে আমাক প্ৰদান কৰিছিল। আৰু আজিৰ তাৰিখতো আমি সেই আশা লৈছোঁ যাতে অনতিপলম আমাৰ বৰাচাৰে হোৱাৰ লেখীয়াকৈ 25ৰ ভিতৰতেই ৰাজ্য চৰকাৰে বিশেষভাৱে তৎপৰতা প্ৰদৰ্শন কৰি এই নিপীড়িত, বঞ্চিত এই শিক্ষক সমাজক অকণমান হ'লেও আশা ৰেঙনি দিয়ক। আৰু এই ক্ষেত্ৰত আমাৰ স্পষ্ট কথা, আমাৰ ৰাজ্যখনৰ সমূহ শিক্ষক সংগঠন আৰু আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদ এই গোটেই ব্যৱস্থাৱলীয়ে তেখেতসকলৰ সুফল প্ৰাপ্তিত সদৌ অসম কৰ্মচাৰী পৰিষদে তেখেতসকলে লোৱা সমূহ গণতান্ত্ৰিক ব্যৱস্থাৱলীৰ লগত আমি সম্পূৰ্ণৰূপে সহযোগী হৈ থাকিম। এইটো আপোনালোকক আজিৰ তাৰিখত আমি নিশ্চিতি দিলোঁ। আৰু অন্যহাতে আমি চৰকাৰ এখনৰ যিটো ধৰক তেখেতসকলৰ সফলতা আমি নিশ্চিতভাৱে ভাবিম। মুখ্যমন্ত্ৰী মহোদয় তেখেতে বিভিন্ন কঠিন সিদ্ধান্তবিলাকক সমাধা কৰাৰ যিহেতু সামৰ্থ্যৱান, আমি এই মুহূৰ্তত আজিৰ সভাৰ জৰিয়তে এইটো আশা এইকাৰণে ৰাখিছোঁ
যে তেখেতসকলে এই বঞ্চিত শিক্ষকখিনি সফল প্ৰাপ্তি ন্যায় প্ৰাপ্তি প্ৰদানেৰে তেখেতৰ এই যিটো কৰ্মকুশলতা আৰু মহানুভৱতা এই মহানুভৱতাখিনিক তেখেতে আগুৱাই লৈ যাব আৰু তাৰ জৰিয়তে ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰ যিখিনিৰ লগত তেখেতসকল জড়িত আমি জড়িত এই ব্যৱস্থাৱলী সফল হয় আৰু শেষত পুনৰ এই কথাটো স্পষ্টভাৱে ক'লোঁ যিহেতু মই এজন শিক্ষক সংগঠনৰ লগত জড়িত ৰাজ্যৰ শিক্ষক সংগঠন কৰ্মচাৰী সমাজ আটাইয়ে এই বঞ্চিত নিপীড়িত শিক্ষকখিনিৰ লগত আমি অনবৰত প্ৰতিটো গঠনমূলক চিন্তাত আৰু প্ৰতিটো গণতান্ত্ৰিক ব্যৱস্থাত আমি সহযোগী থাকিম আৰু আমাৰ ফালৰ পৰা যিমানখিনি কষ্ট কৰি দিব লাগে আমি যি ধৰণে চৰকাৰৰ ওচৰলৈ বিষয়টো সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা লৈ যাব লাগে তাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মই আপোনালোকক এইখিনি কথা ব্যক্ত কৰিলোঁ।